স্বয়ং মুখ্যমন্ত্ৰী গৃহ সমষ্টিত উষ্ম আদৰণি জনালে গৌৰৱ গগৈ বিজেপি কৰ্মীয়ে। নমস্কাৰ সকলোকে, মোৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে আৰু এই ভিডিঅ'টো শুনি বা দেখি খুব বেছি ভাল পাব। আজি গৌৰৱ গগৈ গৈছিলে মুখ্যমন্ত্ৰী গৃহ সমষ্টিত, আৰু গৃহ সমষ্টিত যোৱাৰ লগে লগে যিহেতুকে কংগ্ৰেছ খুব জনপ্ৰিয়তা বাঢ়ি গৈছে কংগ্ৰেছৰ, আৰু কংগ্ৰেছৰ মানুহ বহুত গৈছে গৌৰৱৰ পিছে পিছে, সেয়েহে তেওঁক আদৰিবলৈ কিছুমান বিজেপি কৰ্মী আহি গৈছে, হাতে হাতে ফ্লেগ কেইখনমান লৈ আহি পিনে তেওঁক আদৰণি জনালে। বাহ মামা বাহ, বহুত বেছি ধন্যবাদ। সঁচাকৈ আপুনি ধন্যবাদৰ ব্যক্তিয়ে হয়, আপুনি অসমৰ মুখ্যমন্ত্ৰী যিটোকে সঁচাকৈ ধন্যবাদ। এই যে ব্যক্তিকেইজন গৈছে বিজেপিৰ হাতে হাতে ফ্লেগ লৈ পিনে, কেইজনমান গৈছে গৈ পিনে গৌৰৱ গগৈ ক'ত গৈছে গম পাই নাই? আজি হাজো শিঙিমাৰি গৈছে গৌৰৱ গগৈ, আৰু সেই শিঙিমাৰি শুৱালকুছিত গৈছে, আৰু শিঙিমাৰিতে হয়তো উষ্ম আদৰণি জনাবলৈ এখন মিটিং হৈছিলে। তাতে যিটোকে কংগ্ৰেছ কৰ্মী কিছুমান আছে তেওঁলোকে আদৰণি জনাব ধৰিছে, আৰু সেই সময়তে বিজেপি কৰ্মী কেইজনমান আহিছে হাতেৰে ফ্লেগ লৈ গৌৰৱ গগৈক চাবলৈ আৰু আদৰণি জনাবলৈ। যিটোকে গৌৰৱ গগৈ চাবলৈ আহিছে তেওঁলোকে জানে বা বুজে যে এইবাৰ গৌৰৱ গগৈ আহিব 2026 চনত বা মুখ্যমন্ত্ৰী হ'ব, কিন্তু তেওঁলোকে ডাইৰেক্ট ক'ব নোৱাৰে যে আপোনাক ভাল পাব, আপোনাক চাব আহিছোঁ, আপুনি অনাগত দিনত মুখ্যমন্ত্ৰী হ'বলৈ গৈ আছে। তেওঁলোকেতো ডাইৰেক্ট ক'ব নোৱাৰে, কাৰণ তেওঁলোককো কোনোবাই ধৰিব, তেওঁলোকক হয়তো কোনোবাই পঠাইছে, যোগে তেওঁলোকে এটা কথাই ক'লে যে পাকিস্তানী গো বেক। বিজেপি কৰ্মীকেইজনে হাতেতে ফ্লেগ লৈ পিনে পাকিস্তানী গো বেক ক'বলৈ গৈছে। তাৰমানে কি? গৌৰৱ গগৈ আদৰণি জনাব গৈছে। আচলতে এইটো কথাত মই এটা উত্তৰ দিওঁ যে পাকিস্তানী গো বেক বুলি যে ক'লে, পাকিস্তানী গো বেক কোন? পাকিস্তানী কোন হ'ল? গৌৰৱ গগৈ পাকিস্তান গৈছে। তেনেহ'লে নৰেন্দ্ৰ মোদীও পাকিস্তানী, কাৰণ নৰেন্দ্ৰ মোদীয়েও বিৰিয়ানী খাব গৈছিলে কাৰোবাৰ বাৰ্থডে হেনো পাকিস্তানলৈ। আমি শুনা কথা, গৌৰৱ গগৈ গৈছে বা এনেকুৱা কথা ওলাইছে। যিটোকে নৰেন্দ্ৰ মোদীয়েও গৈছিলে, তেনেহ'লে নৰেন্দ্ৰ মোদীয়ে গো বেক। এতিয়া কাক কৈছে? এটা কথা আছে নহয় মামা, যে ওপৰ মুখে থু পেলালে নিজৰ মুখতে পৰে, এটা আমাৰ অসমীয়াত কথা আছে, এইবিলাক ক'বলৈ নালাগে বা নাপায়ো। কিন্তু আজি যে কৈছে পাকিস্তানী গো বেক, আপোনাৰ সেই কৰ্মীকেইজনে, বিজেপি কৰ্মীকেইজনে পাকিস্তানী যদি গৌৰৱ গগৈ হয়, তেনেহ'লে নৰেন্দ্ৰ মোদীয়েও প্ৰধানমন্ত্ৰীও আজি পাকিস্তানী হয়, কাৰণ তেখেতো পাকিস্তান গৈছে। পাকিস্তানত যোৱা ব্যক্তি প্ৰতিজনে পাকিস্তানী হয়, সেইকাৰণে গো বেক দিছে। আচলতে গৌৰৱ গগৈৰ জনপ্ৰিয়তা ইমানেই বাঢ়ি গৈছে, জনপ্ৰিয়তা সহ্য কৰিব পৰা নাই আমাৰ মামাই। সেয়েহে আমাৰ মামাৰ ক'ত কিমান ৰেলী হয়, ক'ত কিমান মিটিং হয়, ক'ত কি হয়, কিমান মানুহ হয়, সকলো খবৰ তেওঁ ৰাখে। আৰু সেইকাৰণে আজি যদিকে হাজো শিঙিমাৰিত গৈছে তেওঁৰ সমষ্টিত, মুখ্যমন্ত্ৰী গৃহ সমষ্টিত, সেয়েহে তেওঁ সহ্য কৰিব পৰা নাই, আৰু কেইজনমান কৰ্মীক লগাই দিছে যে তোমালোকে এনেকুৱা ফ্লেগ লৈ আহি গো বেক কোৱা। গো বেক কৈছে ঠিকেই, ফ্লেগ লৈ আহিছে, কিন্তু গো বেক ক'লে কি হ'ব? কেইজনমানহে আহিছে, তেওঁলোকে আচলতে গৌৰৱ গগৈ চাবলৈ আহিছে। তেওঁলোকে এটা কথা কৈছে যে পাকিস্তানে আমি সমৰ্থন নকৰোঁ, ইয়াত কোনো কংগ্ৰেছ নাই। আৰে মামা, আপুনি কি ভাবে যে আপোনাক গৃহ সমষ্টিত সকলোৱে আপোনাকে ভাল পায়? আপোনাক বেয়া পোৱা মানুহো কোনোবা আছে, হয়তো আপোনাক সেইটো দেখুৱাব নোৱাৰে, যাৰ কাৰণে আজি তাতে গৌৰৱ গগৈ থিয় হৈছে। কিয় থিয় হ'ল? গৌৰৱ গগৈটো নিজে যোৱা নাই, কোনোবাই নিশ্চয় নিছে, কোনোবা সমৰ্থন আছে শিঙিমাৰিত, সেইকাৰণে গৈছে। আপোনাৰ সমষ্টিত গৈ আজি গৌৰৱ গগৈ থিয় দিছে, খুব বেছি ভাল লাগিছে, আৰু আপোনালোকৰো সেই মানুহখিনি চাগে বহুত বেছি ভাল পাইছে। জুমি হ'লেও গৌৰৱ গগৈ চাইছে, নোচোৱাকৈ থকা নাই। আৰু জুমি চাব নোৱাৰাকেইজনে হাতে হাতে বিজেপিৰ ফ্লেগ লৈ হ'লেও গৌৰৱ গগৈক এবাৰ ওচৰৰ পৰা দৰ্শন কৰি আহিছে। মোৰ মনৰ ভাৱ কৈছোঁ, তেনেকুৱা মোৰ ফিল হৈছে, যিহেতুকে গৌৰৱ গগৈ 26ত মুখ্যমন্ত্ৰী হ'ব গৈ আছে। গতিকে আপুনি যদি ভাবে যে গৌৰৱ গগৈ মোৰ সমষ্টিত কিয় যাব, যে সেইকাৰণে কৰ্মী লগাই পিনে আপুনি গো বেক ক'ব দিছে, তেনেহ'লে যোৰহাটলৈতো আপুনি যায়। এনেকুৱা কিবা কথা আছে নেকি কোনো এখন ঠাইত কোনো এজন বিৰোধী পাৰ্টীৰ মানুহ যাব নোৱাৰিব? তেনেকুৱা কোনো কথা নাই। অসমৰ প্ৰতিজন ব্যক্তিৰ, অসমীয়া ব্যক্তিৰ অসমখনত সকলোৰে অধিকাৰ আছে। গোটেই অসমখন ঘূৰিব গৌৰৱ গগৈ, সকলোৰে অধিকাৰ আছে, আপোনাৰো অধিকাৰ আছে, আপুনি গোটেই অসমখন ঘূৰিব পাৰে, যিটোকে আপুনি মুখ্যমন্ত্ৰী, বা অন্য ব্যক্তি হ'লেও অসমখন ঘূৰিব পাৰে, প্ৰতিজন অসমীয়াৰে সেই অধিকাৰটো আছে। গতিকে গৌৰৱ গগৈ গৈছে, তাত আপোনাৰ সমষ্টি বুলি কি কথা আছে? কিন্তু এটা কথা আজি প্ৰমাণ হ'ল যে আপোনাৰ সমষ্টিত যে আপোনাৰে মানুহে গৌৰৱ গগৈ ভাল পায়, এই কথাটো আজি সম্পূৰ্ণভাৱে বিশ্বাস হ'ল। সঁচাকৈ মোৰ বেছি ভাল লাগিল। আৰু এটা কথা, মামা সঁচাকৈ আপুনি বহুত বেছি ভয় খাইছে, মানে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি গৌৰৱ গগৈলৈ বহুত বেছি ভয় খাইছে, আজি কথাটো প্ৰমাণ হ'ল। কাৰণ চাওক, আজি বিজেপিৰ কৰ্মীকেইজন মানে আহিছে পাকিস্তানী গো বেক ক'বলৈ, সেই সময়ত যদি কংগ্ৰেছ কৰ্মীও কিবা কিবি ক'লেও হয়তো এখন কাজিয়া হ'লেও, কাজিয়া সৃষ্টিখন কোনে কৰিলে? আপুনি নহয় জানো? গতিকে যিমান গৌৰৱক বাধা দিবলৈ যাব, সিমানে গৌৰৱ গগৈ জনপ্ৰিয়তা বাঢ়ি যাব, বা গৌৰৱ গগৈক অসমৰ ৰাইজে ভাল পাব ধৰিব। ভাল পাইছে অলৰেডি, বহুত মৰম দিছে গৌৰৱ গগৈক, কিন্তু আৰু মৰম দিব 26ত গৌৰৱ গগৈ আহি আছে আপোনাৰ সেই চকীখন ল'বলৈ। গতিকে আপুনি অলপমান ভাল চিন্তা এটা কৰক, অসমৰ ৰাইজৰ হকে কিছু কাম কৰি যাওক। মই দেখিছোঁ যিমান যি হয়, বা সাংবাদিকৰ আগত অকণমান কিবা বাইট দিবলৈ হ'লেও আপুনি কংগ্ৰেছক নাটানি কথা ক'ব নোৱাৰে। প্ৰতিটো মুহূৰ্ততে অকণমান কিবা এটা কথা হ'লেও 2 লাইন কথা ক'লে তাই 1 লাইন কংগ্ৰেছক লৈ টানি কথা কয়। গতিকে চাওক, তাৰমানে কি মিনতিক বুজাইছে আপুনি সঁচাকৈ ভয় খাইছে। আজি দেখিছোঁ জয়ন্ত মল্লৰ বৰুৱাৰ ঘৈণীয়েকৰ কথাটো লৈ যিটো
ফাৰ্ম লৈ আপুনি কথাটো কৈছে যে কংগ্ৰেছৰ দিনত দুৰ্নীতি হৈছিল, এতিয়াতো দুৰ্নীতি নহয় বিজেপিৰ দিনত। গতিকে গাখীৰ বিক্ৰী কৰি খোৱাটো কি অপৰাধ? এইটো ডাঙৰ কথা নহয়। কংগ্ৰেছৰ দিনত দুৰ্নীতি কোনে কৰিছিল হে? কংগ্ৰেছৰ দিনতো আপুনিয়ে আছিল ন? হয়তো আপুনি বহুত বেছি দুৰ্নীতিও কৰিছিল। শেষত যেতিয়া মুখ্যমন্ত্ৰী গম পালে যে প্ৰয়াত তৰুণ গগৈ যে আপুনি বহুত বেছি দুৰ্নীতি কৰি গৈ আছে, তেতিয়া আপোনাক সুবিধা নিদিয়া হোৱাৰ কাৰণে হয়তো আপুনি আজি কংগ্ৰেছক লাট মাৰি থৈ আহি বিজেপিত ভোগ খাব আহিছে। মোৰ মনৰ ভাৱ নহ'ব পাৰে, কিন্তু মনলৈ মোৰ তেনেকুৱা এটা থিংকিং আহিছে। দুৰ্নীতি কৰাৰ সময়ত আপুনি কংগ্ৰেছতে আছিলে, এতিয়া বিজেপিত দুৰ্নীতি হোৱা নাই বুলি কৈ আছে। দুৰ্নীতি হৈছে নে হোৱা নাই সেইটো আপোনালোকে এচিৰ মূৰত থকা মানুহে গম নাপায়। কোনে গম পায়? সাধাৰণ ৰাইজে গম পায় কিমানখিনি দুৰ্নীতি হৈছে। গাঁৱৰ বহুত দুখীয়া দৰিদ্ৰ আছে, অৰুণোদয় এতিয়াও পোৱা নাই। আপুনিতো দম্ভালি মাৰি কৈ থাকে যে আঁচনিৰ ওপৰত আঁচনি দি আছোঁ, কিন্তু অৰুণোদয় এতিয়াও গাঁৱৰ দুখীয়া দৰিদ্ৰ মানুহে অৰুণোদয় পোৱা নাই। গাঁৱত বহুত মানুহে এতিয়াও ঘৰ পোৱা নাই, আৰু যাৰ ঘৰত চাকৰি থাকে তেওঁলোকে অৰুণোদয় পাইছে। গতিকে দুৰ্নীতি কিমানখিনি হৈ আছে সেইটো গাঁৱৰ সৰু সুৰা ৰাইজে গম পায়, সাধাৰণ ৰাইজে গম পায়। আপুনি গম নাপাব, আপুনি সেই গাড়ীত বহি একো কথা গম নাপায়। আৰু এটা কথা, আজি যে সেই শিঙিমাৰীত ঘটনাটো হ'ল যে বিজেপিৰ ফ্লেগ লৈ কেইজনমান কৰ্মীয়ে যে গো বেক ক'লে, তেওঁলোকে কৈছে, তেওঁলোকৰ সংবাদ মাধ্যমত মই বাইদেউ শুনিলোঁ, তেওঁলোকে কৈছে যে ইয়াত কোনো কংগ্ৰেছ সমৰ্থক নাই, গতিকে ইয়াত গৌৰৱ গগৈ আহিব নোৱাৰে। ইয়াত কেইজনমান মানুহ ভাড়াত আনিছে, 500 টকাত ভাড়াত আনি পিনে গামোচা পিন্ধাইছে গৌৰৱ গগৈ, গতিকে সেইটো আমি হ'ব দিব নোৱাৰোঁ, সেইকাৰণে আমি গো বেক কৈছোঁ। এটা কথা কওঁ শুনক, 500 টকাকৈ ভাড়াত আপোনালোকৰ বিজেপি মিটিংবিলাকত নিয়ে, কংগ্ৰেছৰ মিটিঙত নিয়ে। কাৰণ কিয় জানেনে? কংগ্ৰেছৰ বৰ্তমান হাতত টকা নাই, কাৰণ তেওঁলোকৰ এখন ৰুলিং চৰকাৰ নহয়। ৰুলিং চৰকাৰ বিজেপিৰ, বৰ্তমান শাসকীয় চৰকাৰ বিজেপিৰ টকাই ঢালে মিটিঙত, প্ৰতিখন মিটিঙতে তেওঁলোকৰ টকা ঢালে, টকাৰে ভাড়াত নিয়ে মানুহ। কিন্তু কংগ্ৰেছৰ টকা নাই আৰু সেইকাৰণে ভাড়াত নাযায়। কংগ্ৰেছে নিজে অন্তৰ পৰা ভাল পায় গৌৰৱৰ ওচৰত মানুহে দৌৰে। আৰু এটা কথা, আপোনালোকে যে ক'লে যে ইয়াত কংগ্ৰেছৰ সমৰ্থক নাই আৰু সেইকাৰণে আমি খেদিছোঁ, কংগ্ৰেছৰ সমৰ্থক আছে কি নাই আজি কথাটো প্ৰমাণ হৈ গ'ল, তাত গৌৰৱ গগৈ গৈছে। আৰু এটা কথা, আজিৰ এই নিউজটো গোটেই অসমতে বাজিছে, সমগ্ৰ অসমতে বাজিছে। ইয়াৰ দ্বাৰা এটাই প্ৰমাণ হ'ল যে বিজেপিৰ মানুহে ঘৰলৈ অতিথি বা আলহী আহিলে সন্মান কৰিব নাজানে। যে আজি মুখ্যমন্ত্ৰী গৃহ সমষ্টিত আজি গৌৰৱ গগৈ গৈছে, তেওঁক সন্মান কৰিব লাগিছিল, কিন্তু সন্মান কৰিব নাজানে। এই কথাটোৰ দ্বাৰা প্ৰমাণ হ'ল যে বিজেপিৰ মানুহে যে খঙাল বা ষ্ট্ৰং দেখায়, নিজকে বহুত দেখায় যে আমি ডাঙৰ, আমাতকৈ ডাঙৰ আৰু কোনো নাই। গতিকে এই ডাঙৰ ভাৱটো দেখুৱাটো হয়তো 26ত প্ৰমাণটো পাই যাব, উত্তৰটো অতি সোনকালে পাব। গতিকে এই কথাটো প্ৰমাণ কৰিলে যে বিজেপিৰ নেতা হওক বা বিজেপিৰ কৰ্মীয়ে হওক, বিজেপিৰ মানুহে হওক, যে ঘৰলৈ আলহী আহিলে সন্মান কৰিব নাজানে, এই কথাটো প্ৰমাণ কৰি দিলে। কথাটো হয় নে নহয় আপোনালোকে কমেণ্টত জনাব। তেনেহ'লে ভিডিঅ'টো ইয়াতে সামৰিছোঁ, আজিলৈ বাই বাই।